হেল্ল' এভৰিৱান, গুড ইভিনিং। আগৰ ভিডিঅ'টোত আমি মানকাছাৰৰ বিষয়ে পঢ়িছিলোঁ। আজি আমি বঙাইগাঁও জিলাখনৰ বিষয়ে জানিম। আপোনালোকক বাৰে বাৰে কৈ আহিছোঁ মই APSC UPSCত যিবিলাক জিঅ'গ্ৰাফীৰ যিবিলাক কুৱেশ্যন থাকে সেই কুৱেশ্যনবিলাক প্ৰায় মেপ বেছ কুৱেশ্যন হয়। মেপৰ ওপৰত ভিত্তি কৰি লোকেশ্যনবিলাক, ইম্পৰ্টেণ্ট নদী, ইম্পৰ্টেণ্ট পাহাৰ, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক, ইম্পৰ্টেণ্ট টুৰিষ্ট স্পট সেইবোৰ সোধা দেখা যায়। কিন্তু এতিয়া দেখা গৈছে যে আমাৰ যিবিলাক ষ্টেট লেভেল এক্সাম হয়, যিবিলাক ধৰি লওক ADRE হওক, আছাম পুলিচ হওক, DME বা APTCL বা অন্য যিকোনো ধৰণৰ বৰ্ডে পতা এক্সামবোৰত দেখা যায় যে মেপৰ ওপৰত ভিত্তি কৰি এতিয়া বহুত কুৱেশ্যন অহা হৈছে। তো সেইকাৰণে মই এই চিৰিজটো ষ্টাৰ্ট কৰিছোঁ। এইটো আমাৰ 3 নম্বৰ ভিডিঅ', অৰ্থাৎ আজি আমি বঙাইগাঁৱৰ বিষয়ে জানিম। বঙাইগাঁওখন যদি দেখা যায়, বঙাইগাঁওখন হৈছে এইখন, চাওক। মই কলা কালাৰে আপোনালোকক দেখাই দিছোঁ। এইখন হৈছে বঙাইগাঁও। বঙাইগাঁৱৰ যদি আমি বঙাইগাঁৱৰে কোনখন জিলা, কোনখন ৰাজ্য, কোনখন দেশৰ লগত যদি বৰ্ডাৰ শ্বেয়াৰ কৰিছে আমি চাবলৈ যাওঁ, তেতিয়াহ'লে আমি ইয়াতে দেশ বা ৰাজ্য কোনো নাই, কাৰণ বঙাইগাঁওখন মাজত অৱস্থিত আছে। মাজত অৱস্থিত থকাৰ কাৰণে কোনখন জিলাৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰিছে আমি সেই বস্তুকেইটা জানি লওঁ। যদি উত্তৰ দিশত চোৱা যায় তেন্তে চিৰাং জিলাখনৰ লগত বঙাইগাঁৱে বাউণ্ডাৰী শ্বেয়াৰ কৰিছে। তাৰপিছত আমি যদি পূবলৈ চাওঁ, পূব দিশত যদি দেখা যায়, পূব দিশত আছে আপোনাৰ বৰপেটা। মনত ৰাখিব, এইবিলাক একদম ইম্পৰ্টেণ্ট কথা হয়। আপোনালোকক যেতিয়া পৰীক্ষাত এনেধৰণে সুধিব, ওলট পালট কৰি পেলাই সুধিব পাৰে, সুধিলে আপোনালোকে কনফিউজ হৈ যাব। সেইকাৰণে যিহেতু আমাৰ নিজৰ ৰাজ্যখনৰ বিষয়ে, নিজৰ ঠাইখনৰ বিষয়ে আমি ভালকৈ জনাটো বহুত বেছি গুৰুত্বপূৰ্ণ। অকল আপোনালোকৰ লিখিত পৰীক্ষাতে বা কম্পিটিটিভ এক্সামৰ যিবিলাক OMR টেষ্টতে হওক, তাতে নুসুধে। আপোনালোকে যেতিয়া ইণ্টাৰভিউ দিব যাব, আজিকালি ইণ্টাৰভিউ যিহেতু লয়, আপুনি যিকোনো প্ৰাইভেট ছেক্টৰ হওক আপুনি বা গভমেণ্ট ছেক্টৰে হওক, যেতিয়া ইণ্টাৰভিউ দিবলৈ যাব, ইণ্টাৰভিউ দিবলৈ গ'লে আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টখনৰ বিষয়ে, নিজৰ ৰাজ্যখনৰ বিষয়ে যেতিয়া সুধিব, যদি আপুনি নোৱাৰে তেতিয়া নিজৰে বেয়া লাগিব। সেইকাৰণে নিজৰ ৰাজ্যখনৰ, নিজৰ জিলাখনৰ বিষয়ে, নিজৰ জন্ম ঠাইখনৰ বিষয়ে অলপমান, বহুত বেছি জানিবও নালাগে, কিন্তু যিখিনি প্ৰয়োজনীয়, যিখিনি এছেঞ্চিয়েল, সেইখিনি জনাটো বহুত বেছি গুৰুত্বপূৰ্ণ। তো পূব দিশত কি আছে? বৰপেটা। আমি যদি দক্ষিণ দিশলৈ চাওঁ, দক্ষিণ দিশত আপোনাৰ আছে গোৱালপাৰা, আৰু ৰাজ্যখন কোনখন হ'ব? মেঘালয়। গোৱালপাৰা আৰু মেঘালয়ৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰা নাই, কিন্তু দক্ষিণ দিশত বুলি ক'লে গোৱালপাৰাখনো হ'ব। মেইনলি গোৱালপাৰা, কেতিয়াবা মেঘালয়ো দি দিব পাৰে। তো মনত ৰাখিব গোৱালপাৰা আৰু মেঘালয়। তাৰপিছত আমি যদি পশ্চিম দিশত চাওঁ, পশ্চিম দিশত দুখন জিলাৰ সৈতে বাউণ্ডাৰী শ্বেয়াৰ কৰে। এখন হৈছে ধুবুৰী আৰু আনখন হৈছে কোকৰাঝাৰ। মনত ৰাখিব। তো বঙাইগাঁও জিলাখনৰ উত্তৰ দিশত চিৰাং জিলা, পূব দিশত বৰপেটা, দক্ষিণ দিশত অৰ্থাৎ চাউথত গোৱালপাৰা আৰু মেঘালয়, আৰু যদি পশ্চিম দিশত চাওঁ তেন্তে ধুবুৰী আৰু কোকৰাঝাৰ। মনত ৰাখিব, ঠিক আছে। এতিয়া আমি বঙাইগাঁও মেপখনৰ যোগেদি আমি বস্তুখিনি, ক'ত কি কি ইম্পৰ্টেণ্ট নদী আছে, ক'ত পাহাৰ আছে, ক'ত ইম্পৰ্টেণ্ট টুৰিষ্ট লোকেশ্যন আছে, আমি সেইখিনি ভালকৈ এবাৰ চাই লওঁ। এইখন হৈছে বঙাইগাঁও জিলাখন। বঙাইগাঁও জিলাৰ ইম্পৰ্টেণ্ট লোকেশ্যনত যদি আমি চাবলৈ যাওঁ, তেন্তে ইয়াৰে মহকুমা 3টা আমি প্ৰথমে জানি ল'ব লাগিব। এটাটো হৈছে আপোনাৰ বঙাইগাঁও, আন এটা হৈছে আপোনাৰ উত্তৰ শালমৰা, আৰু 3 নম্বৰটো হৈছে মাণিকপুৰ। এই 3টা হৈছে বঙাইগাঁৱৰ ইম্পৰ্টেণ্ট, মানে বঙাইগাঁৱৰ মহকুমা কেইটা হৈছে, এটা হৈছে বঙাইগাঁও, ছেকেণ্ড হৈছে উত্তৰ শালমৰা, আৰু থাৰ্ডটো হৈছে মাণিকপুৰ। ঠিক আছে। তাৰপিছতে
বঙাইগাঁও জিলাখনৰ একদম চাউথেদি এইখন দেখিছেনে ব্ৰহ্মপুত্ৰ নদীখন বৈ গৈছে। এখন ব্ৰহ্মপুত্ৰ নদীখন একদম চাউথৰ ফালেদি তলেদি বৈ গৈছে বঙাইগাঁও জিলাখনৰ। আৰু ব্ৰহ্মপুত্ৰ নদীখন যেতিয়া বৈ গৈছে, ব্ৰহ্মপুত্ৰ নদীখনৰ উত্তৰ নৰ্থ বেংক ট্ৰিবিউটৰী, উত্তৰৰ উপনৈ সুধিব পাৰে, বা বঙাইগাঁও জিলাৰ মাজেৰে যোৱা ব্ৰহ্মপুত্ৰ নৈৰ উপনৈৰ কথা সুধিব পাৰে। উত্তৰ দিশৰ কোনকেইখন উপনৈ হ'ব, সেই উপনৈকেইখন হৈছে, এখন হৈছে চম্পাৱতী, এইখন দেখিছেনে চম্পাৱতী, এখন হৈছে ব্ৰহ্মপুত্ৰৰ এখন নৰ্থ বেংক ট্ৰিবিউটৰী। তাৰপিছতে যদি মষ্ট ইম্পৰ্টেণ্ট যদি আমি চাওঁ, তেতিয়াহ'লে আপুনি এখন দেখিব মানাহ নদীখন বৈ গৈছে, দেখিছেনে? এইখন এখন ব্ৰহ্মপুত্ৰৰ ডাঙৰ উপনৈ, এইখন হৈছে মানাহ নদীখন বৈ গৈছে। তাৰপিছতে যদি আমি আৰু এখন চাওঁ, তেন্তে এইখন হৈছে আই নদী। সেই আই নদীখন আহি পেলাই ক'ত লগ খাইছে, মানাহ ৰিভাৰত, মানাহ উপনৈখনত লগ খাইছে। তাৰপিছত দুইখন নৈ মিলি পেলাই বৈ আহি পেলাই ক'ত পৰিছেহি, ব্ৰহ্মপুত্ৰ নদীত পৰিছে। ঠিক আছে। তাৰপিছতে আমি যদি চাওঁ, নদী এইকেইখনে ইম্পৰ্টেণ্ট। তাৰপিছতে এটা বঙাইগাঁও জিলাৰ এখন ব্ৰহ্মপুত্ৰৰ ওপৰত এখন নদী আছে, তৃতীয়খন দলংখন কোনখন, এইখন চাওক। এই দলংখনে বঙাইগাঁও জিলাৰ যোগীঘোপা আৰু গোৱালপাৰা জিলাৰ পঞ্চৰত্ন মনত ৰাখিবনে? বঙাইগাঁও জিলাৰ যোগীঘোপা আৰু গোৱালপাৰা জিলাৰ পঞ্চৰত্ন ঠাই দুখনক সংযোগ কৰিছে। এইখন হৈছে ব্ৰহ্মপুত্ৰৰ তৃতীয়খন নদী, নৰনাৰায়ণ সেতু। মনত ৰাখিব, নৰনাৰায়ণ সেতুখন ক'ত অৱস্থিত বুলি ক'লে, আৰু বা নৰনাৰায়ণ সেতুখনে আপোনাৰ বঙাইগাঁও জিলাৰ কোনখন ঠাইক সংযোগ কৰিছে বুলি যদি সোধে, তেতিয়াহ'লে আপোনালোকে মনত ৰাখিব যোগীঘোপাক সংযোগ কৰিছে, আৰু সেতুখনৰ নাম হৈছে নৰনাৰায়ণ সেতু। নৰনাৰায়ণ সেতু দিয়াৰ অৰ্থটো হ'ল, আপোনালোকে আৰু এটা কথা মনত ৰাখিব, হিষ্ট্ৰীৰ ফালৰ পৰা বঙাইগাঁও জিলাখনত কোচ ৰাজ্যৰ ৰাজধানী আছিলে আগতে। বঙাইগাঁও জিলাখন কি আছিলে, কোচ ৰজাসকলৰ ৰাজধানী আছিলে। ৰাজধানী কি আছিলে, বঙাইগাঁও আছিলে, মনত ৰাখিব। সেইকাৰণে আৰু সেই যোনখন দলং, সেই দলংখনৰ নামটো নৰনাৰায়ণ সেতু দিয়া হয়। তাৰপিছতে আপুনি কেইটামান কথা মনত ৰাখিব লাগিব বঙাইগাঁও জিলাৰ বিষয়ে। বঙাইগাঁও জিলাত এটা অইল ৰিফাইনেৰী আছে, তেল শোধনাগাৰ। এটা তেল শোধনাগাৰ আছে, অইল ৰিফাইনেৰী আছে, ক'ত আছে, বঙাইগাঁৱত আছে। কেতিয়াবা সুধিব পাৰে যে একদম অসমৰ ৱেষ্টৰ ফালে থকা অইল ৰিফাইনেৰীটোৰ কথা সুধিব পাৰে। অসমৰ একদম পশ্চিম দিশত অৱস্থিত অইল ৰিফাইনেৰীটো ক'ত আছে যদি সোধে, অলপমান আপোনালোকক পাজুল লগাই দিব। ডাইৰেক্ট নুসুধে যে এই অইল ৰিফাইনেৰীটো বঙাইগাঁৱত থকা অইল ৰিফাইনেৰীটোৰ নাম কি বুলি। আজিকালি তেনেকুৱা ধৰণৰ সাধাৰণ কুৱেশ্যন নাহে। আজিকালি আপোনালোকক অলপমান পাজুল কৰাই দিব। এক্সামিনাৰে কি কৰিব, একদম পশ্চিমৰ দিশত অৱস্থিত অসমৰ তেল শোধনাগাৰটোৰ নাম কোৱা বুলি ক'ব। তো মনত ৰাখিব, বঙাইগাঁও তেল শোধনাগাৰ। তাৰপিছতে নৰনাৰায়ণ সেতু, নৰনাৰায়ণ সেতু। তাৰপিছতে এই যোগীঘোপাতে এটা কাগজ কল আছে, আপোনালোকে সেইটো প্ৰায় শুনিছে চাগে, যোগীঘোপা কাগজ কল। যোগীঘোপাত কি আছে, এটা কাগজ কল আছে, কাগজ কল। তাৰপিছতে এই বঙাইগাঁও জিলাতে এটা ৰেল মেৰামতি কৰা কাৰখানা আছে, ৰেল ৰিপেয়াৰিং কৰা, ৰেলৰ ডবা ৰিপেয়াৰিং কৰা এটা কাৰখানা ক'ত আছে, বঙাইগাঁও জিলাতে অৱস্থিত। মনত ৰাখিব। আৰু এই বঙাইগাঁৱতে আপোনাৰ অলপমান অংশ চক্ৰশিলা অভয়াৰণ্যখনে অলপমান বাউণ্ডেৰী শ্বেয়াৰ কৰে। ঠিক আছে। সেই চক্ৰশিলা অভয়াৰণ্যখনে ধুবুৰী জিলাৰ লগতো অলপমান বাউণ্ডেৰী শ্বেয়াৰ কৰে, আৰু কোকৰাঝাৰ জিলাখনৰ লগতো অলপমান বাউণ্ডেৰী শ্বেয়াৰ কৰে। চক্ৰশিলা অভয়াৰণ্যখন কিহৰ বাবে বিখ্যাত,
গোল্ডেন লেংগুৰ অৰ্থাৎ সোণালী বান্দৰৰ বাবে বিখ্যাত। তাৰপিছতে আপোনাৰ বঙাইগাঁও জিলাত দুটা ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে। এটা হৈছে 31 নং ৰাষ্ট্ৰীয় ঘাইপথ, 31 নং ৰাষ্ট্ৰীয় ঘাইপথ, আৰু আনটো হৈছে এইটো 31 নং ৰাষ্ট্ৰীয় ঘাইপথ, আৰু এটা হৈছে 31 খ বুলি দিয়া আছিলে। তো এইটো চাওক 31 বি, 31 বি আৰু NH 31, এইটো ৰাস্তা। এই 31 বিটো সংযোগ হৈছে NH 31ৰ লগত, সংযোগ হৈ পেলাই NH 31 হৈছে, এটা হৈছে NH 31 বি। তো বঙাইগাঁও জিলাৰ বিষয়ে এইখিনিয়ে গুৰুত্বপূৰ্ণ, যিখিনি এক্সাম অৰিয়েণ্টেড, এক্সামৰ বাবে এক্সামত আহিব পৰা কুৱেশ্যন। ঠিক আছে, আৰু তেনেকুৱা বিশেষ বঙাইগাঁৱৰ বিষয়ে জানিবলৈ নাই বাৰু। আৰু এটা বনাছ পইণ্ট আপোনালোকক কৈ দিওঁ, বঙাইগাঁও জিলাখন ক'ৰ পৰা, বঙাইগাঁও নামটো ক'ৰ পৰা আহিছে বা সেই কথাটো আপোনালোকে জানি থৈ লওক, এক্সামত নাহে তেনেকুৱা ধৰণৰ। বঙাইগাঁও জিলাখনৰ নামটো ক'ৰ পৰা আহিছে, দুটা কাহিনী আছে। এটা হৈছে বং নামৰ এজন কবি আছিলে, বং নামৰ, সেই বং নামৰ এজন সন্যাসী আছিলে, সেই সন্যাসীজনৰ বা কবিজনৰ নামৰ পৰাই বঙাইগাঁও, তেওঁ নামটোৰ পৰাই বঙাইগাঁও নামটো উৎপত্তি হোৱা বুলি কয়। আৰু এটা হৈছে বন প্লাছ গাই, মানে ৱাইল্ড কাউ। বঙাইগাঁও যি অৰণ্য আছে সেই অৰণ্যবোৰত বন গাই অৰ্থাৎ বনৰীয়া গাই আছিলে বহুত, সেইকাৰণে বন গাই, তাৰ পৰা বঙাইগাঁও শব্দটোৰ উৎপত্তি হয় বুলি কোৱা হয়। এনেকুৱা ধৰণৰ কথা আপোনালোকক এক্সামত নুসুধে, কিন্তু মই এনেই বনাছ হিচাপে আপোনালোকে জানি থৈ লওক। তো কি প্ৰবাদ আছে বঙাইগাঁও নামটো অহাৰ পৰা, বঙাইগাঁও নামটো ক'ৰ পৰা আহিছে জানি থ'লে ভাল আৰু। ঠিক আছে, থেংক ইউ। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, কিবা যদি নতুনকৈ ইয়াত এড কৰিব লগা আছে আৰু কিবা যদি আপোনালোকে জানিব লগা আছে কমেণ্টত জনাব। তাৰপিছতে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু বাকীখিনি গোটেইখিনি জিলাৰ বিষয়ে মই থুলমূলকৈ অলপ যিখিনি ইম্পৰ্টেণ্ট কথা হয়, এনেই কিছুমান কাহিনী কৈ নাথাকোঁ ইয়াতে, জানিব লগাটো বহুত কথা থাকে, কিন্তু যিখিনি আমাৰ এক্সাম অৰিয়েণ্টেড আমি সেই এক্সাম অৰিয়েণ্টেড কথাখিনি জানিম। ঠিক আছে, থেংক ইউ।